তুমি নদী নহয়, জুৰি নহয়, একো নহয়। তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত। মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে বছ। হয় ব্ৰহ্মপুত্ৰ। নাথিং। সাগৰ কিয় নহয়? সাগৰ কিয় নহয়? সাগৰত কাম নাই। দাটছ দ্য অনলি মেইল ৰিভাৰ। সেইটো নহয়, সেইটো তুমি এনেই কৈছা। কিন্তু সাগৰত একো কাম নাই। সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড। এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া? I'm just swimming. চুইমিং নে তুমি জাহাজ এখন চলাই আছা? I'm swimming. জাহাজখন পোৱা নাই ন এতিয়ালৈকে। তাৰমানে আগত জাহাজখন থাকিবও পাৰে। ক'ৰবাত আছে। Let's see. মই সেইটোৱে আশা কৰিম যে তুমি জাহাজখন পোৱা, য'ত তুমি নিজে চলাই নিব পাৰিবা। যেনি যায় আমি কোনেও ক'ব নোৱাৰোঁ। তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা, যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱাই এন্ধাৰত, সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে। সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱায় আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে। মানুহে এইবোৰ বুজি নাপায় ইমান। মানুহক বুজাৰ কাৰণে মই কোৱাই নাই, মই তোমাক কৈ আছোঁ। তুমি বুজি পোৱা নাই, তুমি বুজি পোৱা। মই তোমাক কৈ আছোঁ, যিসকলে বুজিব বুজিব। I'm just swimming. It's nothing. I love to swim. কিমান দ মই নাচাওঁ খালি। দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ। চিনেমাখনৰ শ্বটটা আছে এইটো। মই জাপ মই এইটো কৰি পাইছোঁ আগতে। মোক 5টামান মানুহে বচাই আনিছে। সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত। শ্ৰীলংকাত কৰিছোঁ আমি। এই বহেমিয়ান মানুহটো, খেলি মেলি মানুহটো, কেৱছ, তুমি ভাবা নেকি যে তাৰ মাজত এটা পেটাৰ্ণ আছে তোমাৰ ভিতৰত? No, কোনো পেটাৰ্ণ নাই। there's no pattern. Nothing. I do whatever I like. নকৰোঁ। আজি এটা গালি খাই গৈছোঁ। তাক কিবা চিনেমাখনৰ গান এটা বোলো মই নাগাওঁ। কিয় আহিছোঁ তই? এতিয়া বেয়া শব্দকেইটা নকওঁ, গোটেইকেইটা ফুটিলে। মই কৈছিলোঁ মই নাগাওঁ বুলি, নাগাওঁ। যেতিয়াই গাম তেতিয়াহে গাম। গাইছিলোঁ এসময়ত 15টা 20টা 36টালৈকে গাইছোঁ। এতিয়া নাগাওঁ। তোৰ চিনেমা ৰিলিজ আছে, মোৰ কি ঘণ্টা। তাহাঁতি প্ৰথমতে অসমীয়াত কৰিলে, এতিয়া আকৌ হিন্দীটো কৰিব, তামিল তেলেগু চব উলিয়াবি। মই গাই থাকিম নেকি? মোৰ কাম বন বাদ দিম নিজৰ। নাগাওঁ মই যেতিয়া গাম বুলি ক'ম তেতিয়া গাম। এইখিনি হয়, কাৰণ মই এতিয়া নিজে শ্ল' ডাউন কৰিছোঁ। আৰু মোৰ নিজৰ চিনেমাখন চলি আছে ন, মোৰ য'ত তুমি ভাল 5টা ষ্টুডিঅ'ত চলি আছে মোৰ কাম। মই ইটোত যাওঁ সিটোত যাওঁ, মই বলিয়া নিচিনা। তুমি নিজৰ যত্ন ল'বা, তুমি নিজৰ যত্নটো নলোৱা। মেচিন মান তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে, কোনে বনালে? তুমি নিজেইতো বনাইছা নিজৰ। people মানুহে কৰিছে তোমাক। they made me machine. I was not like that. কিয় কেনেকৈ? সেইকাৰণে মোক খং উঠে নহয়। তুমি লিখিছিলা মই এটা যন্ত্ৰ। যন্ত্ৰই বনালে। যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। যুদ্ধত যেতিয়া মৰে লগত 3টা মানুহে থাকে, অলৱেজ। বাকীবোৰ কোনো নাথাকে, কিন্তু চব পলাই যায়। যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মান থাকে, সেইকেইটা মানে ওচৰত থাকে, উপায় নাই, সেইকেইটা নেৰে। বাকীবোৰ কোনো নাই, চব পলাই যায়। ঠিক কৰোঁ। বাই বাই, লাভ ইউ ৰিতবা। আৰু সকলোকে ধন্যবাদ জনালোঁ। জুবিন, তোমাক মই মানে কি ক'ম, ধন্যবাদ মই তোমাক দিয়াটো কি ক'ম, তুমি মোৰ বহুত আপোন। মই তোমাক এটাই ক'ম, নিজৰ যত্ন ল'বা। নিজৰ যিমানখিনি দিব পৰা আছে ভিতৰত উবুৰিয়াই দি দিয়া। যিমান ভিতৰত ক্ৰিয়েটিভিটি আছে খুলিলোচোন। মই তোমাক সেইটো মানুহ মই আৰম্ভণিব কৈছোঁ। আজি তুমি নকৰিবা, আজি ভালদৰে হৈ থাকিবা। গতিকে তোমাৰ মই যেনেকৈ এতিয়া মই ইমান দীঘল ইণ্টাৰভিউ অকল তোমাকে দিছোঁ, সেইটো দিবাতো। চব মই এতিয়া যি কৰি আছোঁ কাকো দিয়া নাই কিন্তু তোৰ মই দেখাই নাই। এতিয়া মই নিজকে মই যি কৰি আছোঁ, আজি মোৰ 65 হৈছে, মই বহুত দিন নাথাকোঁ। চ' মই যিখিনি এতিয়া কাম কৰি আছোঁ, মই যিখিনি কাম কৰি আছোঁ, আই ৱান্ট টু ডাই এম্পটি। মই যিমান বস্তু ভাল বস্তু গোটাইছোঁ, মই যিমান ভাল বস্তুখিনি মই গোটাইছোঁ জীৱনত, মোৰ জাৰ্ণিটোত যিখিনি মানুহৰ কামত লাগিব, সেইখিনি মই নিজৰ লগত নি কি কৰিম, সেইখিনি মই দি যাব লাগিব। তুমি এনেও নিব নোৱাৰা।
কেতিয়াও দিব নোৱাৰিম তুমি চাবা মই দি গৈছোঁ মই যিমানখিনি তুমি খুব লিমিটেড মই খুব তুমি নাথিংনেছ পঢ়িছা কোনটো নাথিংনেছ নিজে য়েছ কৰিছোঁ সেইটো মই কোৱা নাই মোৰ জীৱনত যিখিনি অভিজ্ঞতা গোটালোঁ ধৰা এজ এ মাদাৰ টিচাৰ ৰাইটাৰ ৰিডাৰ ইউ হেভ ডান এভৰিথিং ট্ৰেভেলাৰ যি গোটাইছোঁ মই আৰু যিখিনি মই ভাবোঁ যে মানুহৰ কামত লাগিব ইউ আৰ ফুল নাও মই সেইখিনি দিব বিচাৰোঁ ইউ আৰ ফুল ইউ কেন মেৰি এগেইন নাও আই এম ৰেডি সেইবোৰ কাটি দিম খালি সেইবোৰ কিয় কথা সেইখিনি কাটিম সেইবোৰে মানে ভাল পাব ৰীতা বাইদেউৰ কি কথা পাতি আছে এনে ক'ব ন নকয় বিকজ পিপল ন' মি আই এম লাইক দেট মই সেইটো লাইক ডেটটোৰ লগত মই কথা পতা নাইতো মই বেলেগ এটা মানুহৰ লগত কথা পাতি আছোঁ চিৰিয়াছ দ্য চিৰিয়াছ ডিপাৰ ফিলচফিকেল চেঞ্চিটিভ হিউমেন জুবিন গাৰ্গ মানুহে তুমি তেনেকুৱাই ভাবক সেই মানুহখিনিৰ লগত মই তোমাক সেইখিনি মানুহৰ পৰা আঁতৰাই পেলাই মই তোমাৰ লগত কথা পাতিছোঁ ইউ আৰ এ ডিফাৰেণ্ট পাৰ্চন ভালে থাকিবা তুমি নিজৰ যত্ন ল'বা এইটো তোমাক মই কওঁ যে তুমি লোৱা নাই আৰু তোমাক মই কৈও লাভ নাই ডোণ্ট বি কনফিউজড কাম মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ বোলে কি কাম আছে সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোক বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ আহিছিলে সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলো কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমাত ভাইমন্দা চিনেমাখন চলি আছিল কাম কৰি আছোঁ 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীত উঠ তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নাই তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দেটছ এগ্ৰিমেণ্ট আজিলৈকে অহা নাই আই এম লাইক দেট ত' দেটছ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে এতিয়া কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল চামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় ইউ আৰ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটাই চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি ব'ৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় না সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে বোলে এটা কাম কৰ অসমলৈ মাটি এসোপা কিনো চালা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাছ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পঢ়ি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় বম্বেত মই 12 বছৰ থাকিলোঁ ইটছ চ' বৰিং চিটি ইটছ দ্য হোল ইণ্ডাষ্ট্ৰি ইটছ মোক চবেই সোধে বম্বেত যে আপুনি কিয় নাথাকে ইয়াত তুমি ইয়াৰলি গোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গাই দিলোঁ তথাপি ইয়াৰলিৰ যিটো সেইটোতো আৰু মই বোলো চা এ কিং শুড নেভাৰ লিভ হিজ কিংডম তাত কোনো ৰজা নাই
লতা মংগেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক ডাট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাই দিওঁ যাক তাক যি দি কৈ দিওঁ নহয় ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মই বোলো গানটো পচন্দ হ'লে মই নাগাওঁ বাই বাই ৰোহিত শেট্টি কৈছে ये कैसा आदमी है প্ৰীতমে কৈছে ये ऐसा ही है ये राजा है তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ I will never go